শিৱসাগৰ তথা অসমবাসীৰ বাবে এটা ভাল খবৰ। শেহতীয়াকৈ জম্মু কাশ্মীৰত স্কুল গেমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা 69th নেশ্যনেল স্কুল গেমছৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত 19 বছৰ অনুৰ্ধ শাখাত শিৱসাগৰ বেতবাৰী মৌজাৰ চেংখাম R.D. বৰপাত্ৰ গোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰি সুখবৰ কঢ়িয়াই আনিছে। এইগৰাকী হ'ল চেংখাম বৰপাত্ৰ গোহাঁই আৰু এই চেংখাম বৰপাত্ৰ গোহাঁয়ে আচলতে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা 69 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত তেওঁ এই সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু মই সবিশেষ তেওঁৰ পৰা জানিবলৈ বিচাৰিম। পোনপ্ৰথমে অভিনন্দন জনাইছোঁ। থেংক ইউ। কি ক'বা? চাওক, মোৰ নাম চেংখাম বৰপাত্ৰ গোহাঁই। মই 2014 পৰা, তেতিয়া মই ক্লাছ 1 মানত আছিলোঁ, তেতিয়াৰ পৰা আমাৰ শ্ৰদ্ধা ইন্দ্ৰ গোহাঁই ছাৰৰ ওচৰত তেওঁৰ ক্লাব ৰংপুৰ টাইকোৱাণ্ডো একাডেমীত তাতে প্ৰেক্টিছ কৰা। সেই তেতিয়াৰ পৰা আজিলৈকে মোৰ ফেমিলি ছাপোৰ্ট আৰু তেওঁৰ গাইডেঞ্চৰ কাৰণেই আজি এই ব্ৰঞ্জ মেডেলটো পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগেও তুমি বহুত কম্পিটিশ্যনত গৈছা, এইবাৰ বিশেষ কি দেখিলা? বিশেষ এইবাৰ এইখন খেল কি আছিল, আগৰবোৰতকৈ আপোনাৰ গোটেই বছৰত যিমান খেল হয় গোটেইবোৰৰ ফাইনেল গেমটো হৈছে এইখন। তো এইখন বাকীবোৰতকৈ চবতকৈ ভাল অৰ্গেনাইজেশ্যন হৈছে আৰু চবতকৈ টাফ গেমছ এইবাৰ পাইছোঁ ইয়াত। কিমান অংশগ্ৰহণ কৰিছিলে? এনেকৈ মই গ'ল্ডৰ কাৰণে এক্সপেক্ট কৰিছিলোঁ, কিন্তু মোৰ অলপ ইঞ্জৰিৰ কাৰণে ব্ৰঞ্জতে। আগলৈ কি হোৱাৰ ইচ্ছা আছে? আগলৈ আৰু খেলি যাব ট্ৰাই কৰিম, এছিয়ান গেমছ, কমনৱেলথ আৰু ইণ্টাৰনেশ্যনেল। তেখেতৰ প্ৰশিক্ষক আছে মোৰ কাষত। আপোনাৰ এটা সংস্থা আছে? মোৰ ৰংপুৰ টাইকোৱাণ্ডো একাডেমী শিৱসাগৰ। আচলতে মই ৰংপুৰ টাইকোৱাণ্ডো একাডেমী গৌৰৱবোধ কৰাৰ লগতে বিশেষভাৱে মই গৌৰৱবোধ কৰিছোঁ। চেংখামে আগতেও নেশ্যনেল CBSE নেশ্যনেল গ'ল্ড মেডেল পাইছিল, ষ্টেট নেশ্যনেল প্ৰতিযোগিতাত মেডেল পাইছে, কিন্তু এইবাৰ 69 নেশ্যনেল স্কুল গেমছত তেওঁ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আচলতে তেওঁ ভৰিত দুখ পালে, নহ'লে ফাইনেল খেলিলেহেঁতেন, ফাইনেলত হয়তো মেডেল পোৱা, গ'ল্ড মেডেল পোৱা চান্স আছিলে। মই ভাবোঁ আমাৰ ফালৰ পৰা আমাৰ ৰংপুৰ টাইকোৱাণ্ডো একাডেমী, লগতে আমাৰ ৰংপুৰ টাইকোৱাণ্ডো একাডেমী পৰিয়ালৰ মোৰ ফালৰ পৰা চেংখামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ তেওঁ যিখিনি যি খেলিব তাত আৰু আগবাঢ়ি যাওক, তাকে আশা কৰিলোঁ। ধন্যবাদ। হয়, এইগৰাকী চেংখাম R.D. বৰপাত্ৰ গোহাঁই হৈছে শিৱসাগৰ বেতবাৰীৰ ৰেখা বৰপাত্ৰ গোহাঁই আৰু দিবাকৰ বৰপাত্ৰ গোহাঁই সু সন্তান। আৰু চেংখামে বিগত সময়ছোৱাতো বহুকেইখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত তেওঁ সোণৰ পদক, ৰূপৰ পদক লাভ কৰি আহি গৌৰৱ কঢ়িয়াই আনিছিলে। আৰু এইবাৰ জম্মু কাশ্মীৰত যিখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে সেইখন ভাৰত চৰকাৰৰ অধীনত অনুষ্ঠিত হৈছিলে, উদ্যোগত অনুষ্ঠিত হৈছিলে, আৰু তাত ভাৰতৰ দেশৰ বহুকেইখন ৰাজ্যৰ কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে। আৰু সেইসকলৰ মাজৰ পৰা শিৱসাগৰৰ ৰংপুৰ টাইকোৱাণ্ডো একাডেমীৰ তেওঁৰ খেলুৱৈ তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে বহু বছৰ ধৰি, আৰু এনেধৰণেই আগবাঢ়ি গৈছে, যিটো সঁচাকৈ বহুতৰ বাবে প্ৰেৰণাদায়ক। আৰু এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ৰংপুৰ টাইকোৱাণ্ডো একাডেমীৰ বৰ্তমানেও এই এখন প্ৰশিক্ষাৰ্থী, তেওঁলোকে বহুতেই এই টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ লৈ আছে, তেওঁলোকে শিকি আছে, আৰু তাৰ মূলতে হ'ল এইগৰাকী প্ৰশিক্ষক ইন্দ্ৰ গোহাঁই। তেওঁৰ তত্বাৱধানত এইসকল শিশু আগবাঢ়ি গৈছে, আৰু চেংখাম R.D. বৰপাত্ৰ গোহাঁইৰ দৰে এই সকলোৱে আগবাঢ়ি যাব বিচাৰিছে। তাৰ বাবে আমি সকলোৰে প্ৰতি জনাইছোঁ শুভেচ্ছা। আগবাঢ়ি যাওক সকলো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।